কথা সুধো যে ইয়তৰ বুকিংটো আচলতে আপোনালোকৰ নেতৃত্বত হৈছিল নে আচলতে কোনে বিচাৰিছিলে বিষয়টো? অসম এছ'চিয়েশ্যনে ইয়তৰ বুকিংটো কৰা নাছিলে, তাৰ পাৰ্চনেল ফ্ৰেণ্ড এজনে কৰিছিলে। অসমীয়া হয় ডেফিনেটলি। তন্ময় ফুকন হয়, তন্ময় ফুকনে কৈছে কাৰণ কোনোবা এজনে বুকিং কৰিব লাগেতো। হয়, জুবিন গাৰ্গ মৃত্যুৰ পাছত তাতো সেই ফেষ্টিভেল চলি আছিল নেকি, ফেশ্বন শ্ব', সেইটো কথা কৈ দিয়ক। সেইটো কিন্তু গম নাপাওঁ, কিন্তু মোষ্ট লাইকলি চলা নাই, কিন্তু মই গম নাপাওঁ কাৰণ কি তাৰপিছত দেখা নাই। বাকী নৰ্থ ইষ্টৰ মানুহ বেলেগো আছিলে, খালি অসমৰ আমাৰ অসমৰ বেছি আমাৰ আপোন, কিন্তু বেলেগ আৰু 6খন ষ্টেট আছেতো, তাহাঁতে যদি কিবা কৰিছিল সেইটো মই গম নাপাওঁ। গোটেই ঘটনাৰ পিছত আপোনালোকে অসমৰ ৰাইজক উদ্দেশ্যি একো নোকোৱা ধৰণৰ বা ৰাইজৰ সৈতে সহযোগিতা নকৰা ধৰণৰ এটা অভিযোগ আহিছিল। আপোনালোকে কি ভাবে, আপোনালোকে সহযোগিতা কৰিছিল নকৰিছিল এচাইডি আপোনালোকক কেতিয়া মানে ভুল বুজাবুজিটো আপোনালোকে খণ্ডন কৰিব লাগিব? মই কওঁ আমি 20 তাৰিখে হেৰি হৈছিলতো, 20 তাৰিখে তেখেতক অনা হৈছিলে, 21 তাৰিখে আমি হেৰি কৰিছোঁ, এটা যোনটো হেৰি প্ৰেয়াৰ মিটিং বুলি কয়, সেইটো ছিংগাপুৰটো গোটেই ছিংগাপুৰৰ মানুহখিনি অৰ্গেনাইজ কৰিলোঁ। আৰু এইটো আমি হেৰিত দিলোঁ, এই কি বুলি কয় আমাৰ ইনষ্টাগ্ৰামত দিলোঁ। এটাই আমাৰ পাব্লিক সেইটো পাব্লিক কৰিছোঁ। ছেকেণ্ড, আমি ষ্টেটমেণ্ট দুটা দিছোঁ, 22 তাৰিখ আৰু 23 তাৰিখ, কিন্তু সেই ষ্টেটমেণ্টখিনি ওলোৱা নাই। আমি এই ষ্টেটমেণ্টখিনি কোনটো মিডিয়াক দিব লাগে, ক'ত দিব লাগে সেইখিনি আমি নাজানো, গতিকে আমি ষ্টেটমেণ্টখিনি দিলোঁ, কিন্তু চব মিডিয়াই নাপালে। সেইকাৰণে এনেকুৱা এটা ভাৱ এটা হৈছে যে তাৰ মানুহখিনি একো কোৱা নাই। তাৰপিছত আমি ইয়াৰ পৰা হেৰি পালোঁ, চামনটো পোৱাৰ পিছত আমি ছিংগাপুৰ আৰক্ষীক সুধিছোঁ যে আপোনালোকে আমাক ক্লিয়াৰলি যাব দিয়ক, আমি তাক সহযোগিতা কৰিব বিচাৰোঁ। মানে প্ৰথমখন চমন পাওঁতে অঁ, তেতিয়া আহিব দিয়া নাছিল নেকি তাৰ পৰা আপোনালোকক? তাৰ পৰা ছিংগাপুৰ পুলিচে আমাক আমি কৈছে লিখিত দি দিয়ক আমাক, যে আমি আহিব বিচাৰোঁ, আমাক দিয়ক, কওক। ইণ্ডিয়ান হাই কমিশ্যনে তাতো কৈছে, কাৰণ কি আমি তাৰো ল ব্ৰেক কৰিব নোৱাৰোঁ, ইয়াৰো ল ব্ৰেক কৰিব নোৱাৰোঁ। আৰু ইয়াতেতো আমি এইখন দেশৰে যিমান বাহিৰত থাকিলেও কিবা হ'লেও অসমীয়া চব, আৰু সেই হিচাপে আমি অসমীয়া গোটেই মিলি মানে এটা ভাৱ এটা থাকে। সেই ভাৱটোৰ কাৰণে আমি এইটো বিচাৰিছিলোঁ তাৰ আৰক্ষীক যে আমাক লিখি দিয়ক। তাৰপিছত তাহাঁতে নিয়মত চলিছে, তাহাঁতে যিমানখিনি পাৰে কৰিছে। বাকী লাষ্টত আমি লিগেল এডভাইচ লৈ যেতিয়া চালোঁ যে আমি আহিলে এটা মানে ভাল বেছি কণ্ট্ৰিবিউশ্যন হ'ব, প্লাছ আমি আহিব বিচাৰিছোঁ নিজে ভলিণ্টেৰিলি। আমি ক'লোঁ তাহাঁতক যে আমি ভলিণ্টেৰিলি আহিম, আমি পিছত উল্টা কৰিলোঁ যে আমি যদি আহিব নালাগে তেতিয়া কওক, সেইটোও নকয়। তাৰপৰা এটা কথা কৈ যাওক যে আপুনি কেতিয়ালৈকে থাকিব দিছে, আপোনাক কেতিয়ালৈকে? সেইটোতে ক্লিয়াৰ পোৱা নাই মোক। আমি যেনেকৈ কয় ইয়াতে, কাৰণ কি এতিয়া ইয়াৰ আণ্ডাৰত আছেতো। আৰু এটা কথা কওক মোক, আছাম এছ'চিয়েশ্যনৰ কেইজন মানুহৰ ছিংগাপুৰ নাগৰিকত্ব আছে? আপোনাৰ আছেনে ছিংগাপুৰ নাগৰিকত্ব? আছাম এছ'চিয়েশ্যনৰ কিমানজন আছে নাম্বাৰটো নাজানো, কিন্তু নাওখনত থকা এজনৰ আছে। বাকী আপোনাৰ আছিল নেকি? আপোনাৰ আছেনে নাই নাগৰিকত্ব? মোৰ নাগৰিকত্ব নাই, মই অসমৰ মানে ইণ্ডিয়ান নাগৰিকত্বই আপোনাৰ? অসমৰ। মই ইণ্ডিয়ানতকৈ বেছি অসমীয়া। ঠিক আছে দাদা।